তৰ্ক যদি কৰিবই লাগে তেন্তে জ্ঞানীৰ লগত কৰা। জিকিব নোৱাৰিলে কিবা এটা শিকিব পাৰিবা। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা। জীৱনত বেয়া সময় অহাটো ভাল, কাৰণ বেয়া সময় নাহিলে কেতিয়াও মুখা পিন্ধা মানুহবোৰক চিনি নোৱাৰিবা। কাৰোবাক লৈ সমালোচনা কৰাটো যিমান সহজ, তেওঁৰ ঠাইত থিয় হৈ তেওঁৰ পৰিস্থিতি বুজি পোৱাটো সিমানেই কঠিন। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা সকলোৰে নাথাকে। জ্ঞানীক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ বন্ধু, আৰু মূৰ্খক ভুল ধৰিলে আপুনি তেওঁৰ শত্ৰু। নিশ্বাস হেৰুৱালে দেহৰ মৃত্যু হয়, আৰু বিশ্বাস হেৰুৱালে হয় মনৰ মৃত্যু হয়। সুখৰ সৈতে টকাৰ একো সম্পৰ্কই নাই, টকাই মাত্ৰ চাহিদা পূৰণ কৰে। সমস্ত সুখ দুখ যদি টকা দি পোৱা গ'লেহেঁতেন, তেনেহ'লে ভালপোৱা দোকানত বিক্ৰী হ'লহেঁতেন। অলপ দেৰি হ'লেও নিজৰ ভৰিত থিয় দিবলৈ শিকক, কাৰণ মানুহে আপোনাক, এই সমাজে আপোনাক আপোনাৰ যোগ্যতাৰ ভিত্তিতহে বিচাৰ কৰিব। ধৈৰ্য ধৰক। আজি আপোনাৰ যিসকলে অৱহেলা কৰিছে, সেইসকলে এদিন আপোনাকে সকলোতকৈ বেছি প্ৰয়োজনীয় বুলি ভাবিব। অৱহেলাই তেতিয়াই কাঁইটৰ দৰে শৰীৰত বিন্ধে, যেতিয়া সেইটো কাষৰ মানুহবোৰে কৰে। মানসিক যন্ত্ৰণাতকৈ ডাঙৰ যন্ত্ৰণা একোৱেই হ'ব নোৱাৰে। এই যন্ত্ৰণাই মাত্ৰ মনটোক নহয়, মগজুক নষ্ট কৰি দিয়ে। এজন ব্যক্তি যেতিয়া মানসিকভাৱে ভাঙি পৰে, তেতিয়া তেওঁ সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। এই পৃথিৱীখন এনেকুৱাই, গুৰুত্ব দিলে অৱহেলা কৰিব, আৰু গুৰুত্ব নিদিলে ক'ব স্বাৰ্থপৰ। জীৱনত টকা উপাৰ্জন কৰক, চাব আমাৰ সমাজে আপোনাক বহুতো সন্মান দিব। জীৱনলৈ অহা প্ৰতিটো ধুমুহাক আপোনাৰ ক্ষতিৰ বাবে আহিছে বুলি নাভাবিব, কিন্তু কিছুমান ধুমুহা আহে আপোনাৰ পথটো পৰিষ্কাৰ কৰিবলৈ। কিন্তু জীৱনত সমস্যা আহিলে দুখ নকৰিব, কাৰণ সুখ দুখ লৈয়ে জীৱন। দুখ আছে বাবেইতো সুখৰ ইমান দাম। কাৰোবাক কন্দুৱাই নিজকে যদি ডাঙৰ বুলি ভাবিছে, তেন্তে সেইটো আপোনাৰ ডাঙৰ ভুল, কাৰণ সেইটো অধিকাৰ বিধাতাই ব্যক্তিগতভাৱে কাৰকভাৱে সৃষ্টি কৰা নাই। অভিশাপ বুলি এটা শব্দ আছে, আৰু সেই কষ্টৰ অভিশাপত এদিন আপুনি কান্দিব। কিন্তু জীৱনত বেছি একো নালাগে, যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক, কাৰণ জীৱনৰ বহুতো সময় হোৱাৰ পিছত মানুহে এটা বস্তু বিচাৰ, মনৰ শান্তি। কাৰোবাক যিমানে কাষৰ পৰা চিনি নাপাওক কিয়, কেতিয়াও সকলো কথা খুলি নক'ব। মনত ৰাখিব, এই জগতত বিশ্বাসৰ দাম কোনেও নিদিয়ে। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিব। ফুলৰ বাগিচা কৰক, চাব পখিলাই নিজে আহি ধৰা দিব। অলপ দেৰি হ'ব, কিন্তু হ'বই। আপুনি যি বিচাৰে তাকেই হ'ব। মনত ৰাখিব, আপোনাৰ সময়েহে বেয়া, আপোনাৰ জীৱনটো কিন্তু নহয়। মাথো অপেক্ষা কৰক, সময়ে সকলোকে ঘূৰাই দিব আপোনাক। কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰিলে তেওঁ আপোনাক অন্ধ ভাবি ঠগি গুচি যাব। আনক ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনক ক্ষতি কৰিলে নিজৰো ক্ষতি হ'ব। সেয়ে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। মন কোনো ডাষ্টবিন নহয় যে ইয়াত খং, ঘৃণা, ঈৰ্ষা ভৰাই থ'ব। এইটো হ'ল অমূল্য সম্পদৰে ভৰা এটা বাকচ, য'ত থাকিব সুখ, ভালপোৱা আৰু কিছুমান মধুৰ স্মৃতি। মানুহ কিমান মূৰ্খ। প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ভগৱানে সকলো শুনি আছে, কিন্তু নিন্দা কৰাৰ সময়ত পাহৰি যায়। আকৌ পুণ্য কৰাৰ সময়ত ভাবে ভগৱানে সকলো চাই আছে, কিন্তু পাপ কৰাৰ সময়ত সেইটোও পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ভগৱানে সকলোতে বিৰাজমান, কিন্তু চোৰ কৰাৰ সময়ত পাহৰি যায়। প্ৰেম কৰাৰ সময়ত ভাবে গোটেই পৃথিৱীখন ভাগ্যৱান বনাইছে, কিন্তু কাজিয়া কৰাৰ সময়ত পাহৰি যায়। তৰ্ক যদি কৰিবই লাগে, তেন্তে জ্ঞানীৰ লগত কৰা। জিকিব নোৱাৰিলেও কিবা এটা শিকিব পাৰিবা। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা।
জীৱনত বেয়া সময় হোৱাটো ভাল, কাৰণ বেয়া সময় নাহিলে কেতিয়াও মুখা পিন্ধা মানুহবোৰ চিনিব নোৱাৰিবা। কাৰোবাক লৈ সমালোচনা কৰাটো যিমান সহজ, তেওঁৰ ঠাইত থিয় হৈ তেওঁৰ পৰিস্থিতি বুজি পোৱাটো সিমানেই কঠিন। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা সকলোৰে নাথাকে। থেংকছ ফৰ ৱাচিং।